নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ ভালনে? মোৰ ভাল। আজি মই আপোনালোকলৈ লৈ আহিছোঁ এটি সৰু ভিডিঅ'। এই ভিডিঅ'টো হৈছে কালাৰ দালি আৰু ৰঙালাওৰ আগৰ আঞ্জাৰ ভিডিঅ'। এতিয়া মই কালাৰ দালিখিনি অলপ আধা ঘণ্টামান আগত জিকাই থৈ দিছিলোঁ আৰু এইখিনি সিজিবলৈ মই এটা কুকাৰত নিমখ অকণমান দি সিজিবলৈ দিলোঁ। এইফালে মই শাকখিনি কাটি লৈছোঁ আৰু এটা কেৰাহীত মই এতিয়া অলপমান তেল দিছোঁ। আপোনালোকে বাৰু লাওৰ আগ খাই ভাল পায়নে আৰু এনেদৰে খাই পাইছেনে জনাব। এতিয়া মই তেলখিনি গৰম হোৱাৰ পিছত তাত কেইটামান পাঁচফোৰণ আৰু এটা জলকীয়া দিছোঁ। এতিয়া জলকীয়া আৰু পাঁচফোৰণখিনি ভালদৰে ভজাৰ পিছত মই তাত অকণমান পিঁয়াজ দিছোঁ। পিঁয়াজখিনি ভাজি হোৱাত মই তাত কাটি থোৱা লাওৰ আগখিনি দিছোঁ। এইখিনি ভালদৰে লাৰি দি মই ইয়াত সোৱাদ অনুসৰি অকণমান নিমখ দিম। নিমখখিনি আপোনালোকে যিমানখিনি বনায় সেইটো অনুসৰি দিব আৰু আপোনালোকে জনাবচোন লাওৰ আগ আৰু কিহৰ লগত খায়। আৰু এতিয়া মই তাত অকণমান আদা নহৰু আৰু জলকীয়া খুন্দি দিছোঁ আৰু তাত মই অকণমান খোৱা ছ'ডা দিছোঁ। আপোনালোকৰ ঘৰত যদি কলাখাৰ আছে সেয়াও দিব পাৰে। এতিয়া এইখিনি ভালদৰে সিজাই থোৱা কালাৰ দালিখিনি দিছোঁ। কালাৰ দালিখিনি দি অলপ সময় ভালদৰে আৰু উতলিবলৈ দিছোঁ। ভালদৰে উতল খোৱাৰ পাছত তাত মই অকণমান জিৰাৰ গুড়ি দিছোঁ আৰু জিৰাৰ গুড়িখিনি দি 15 মিনিটমান থকাৰ পিছত যেতিয়া এইখিনি গোটা হয় ডাঠ হয় তেতিয়া মই এইখিনি গেছৰ ফ্লেমটো বন্ধ কৰি দিছোঁ। এইফালে মই আজি ভাতৰ থালিখন সাজিবলৈ লৈছোঁ। ভাতৰ থালিত আছে কণী ভাজি আৰু আলু পিটিকা আৰু অলপ নেচেৰা ভাজি আৰু মই যে বনালোঁ লাওৰ আগৰ খাৰ বুলিও ক'ব পাৰে, আঞ্জা বুলিও ক'ব পাৰে, সেইটো লৈছোঁ। খাবলৈ বহুত সোৱাদ হৈছে। আপোনালোকেও খাই চাবচোন। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছোঁ। থেংক ইউ।